আনফালে অনন্য এটা নতুন প্লেনিং লৈ সাজু কি বা নতুন ষড়যন্ত্ৰ কি লৈ এইবাৰ মানে ষড়যন্ত্ৰ এতিয়া শেষ হোৱা নাই এতিয়া ষড়যন্ত্ৰ আৰম্ভণি যিটো আপোনালোকে দেখিলে যিমানখন হুলস্থুল লাগিলে তাৰপিছত মই অফিচলৈ ইমান দিন অহা নাই আপোনালোকে মোক মিছ কৰিছে চাগে অফিচলৈ অহা নাই বুলি সেইটো কাৰণে মই আকৌ পুনৰ অফিচলৈ আহিছোঁ আৰু পুনৰ অফিচলৈ যিহেতু আহিছোঁ তেনেহ'লে কিবা নহয় কিবা এটাতো মই কৰিবই লাগিব অফিচৰ কাম কৰাৰ উপৰিও সেই ষড়যন্ত্ৰটো এতিয়া বৰ্তমান গৈ লৈ মই কৰি আছোঁ যে নেক্সট মই কি কৰিব পাৰোঁ মানে ধামাকা মানে ষড়যন্ত্ৰ এইবাৰ দিব হ'ব পাৰে আপোনালোকে চাই থাকক সেইকাৰণে চাই থাকিলে গম পাব যে নেক্সট মই কি মনোভাৱ লৈ পেলাই আকৌ অফিচত নতুনকৈ ইন কৰিছোঁ আৰু ইয়াৰ চবতে কথা এটা কওঁ আপোনালোকে যে গাঁৱত গৈছিলে গাঁৱত যে আপোনালোকৰ যিটো আমাৰ কৃষ্ণ আপোনাৰ হাজবেণ্ড মানে কিন্তু মোৰ হাজবেণ্ডৰ নামটো কৃষ্ণ বুলি ময়ো সেই গাঁৱলৈ গৈ পেলাইহে গম পালোঁ ময়ো গম পোৱা নাছিলোঁ কৃষ্ণ গাঁৱত গৈ যিটো আপোনালোকৰ লতি গতি হ'ল সেই জাৰ্ণিটোৰ বিষয়ে কওকচোন অকণমান শহুৰৰ ঘৰততো মোক সোমাবলৈও নিদিলে বাৰাণ্ডাৰ পৰা বিদায় নাই দিলে হয় আপুনি মেৰিগ'ল্ড বিস্কুট লৈ গৈছিল শহুৰৰ ঘৰত এই বুঢ়া মানুহটোক আপুনি সম্পত্তিৰ ভাগ বিচাৰি গৈছিল দালৈ খেদিছিল কওকচোন এইখিনিত কিন্তু মানে স্ক্ৰিপ্ট ৰাইটাৰক ক্ৰেডিট দিব লাগিব মানে মাইনীৰ কেৰেক্টাৰটো ইমান ধুনীয়াকৈ মানে অডিয়েঞ্চৰ মুখৰ আগত ৰাখিছে যে মানে মাইনী তেনেকুৱা এটাই কৰিব ন মাইনীয়ে যিহেতু মানে একদম অফিচলৈ আহি পেলাই ইমানখন হুলস্থুল লগালে নিজৰ ঘৰখনৰ পৰাই ইমান পইচা মাৰিলে তো তাই শহুৰেকৰ ঘৰলৈ গৈ পেলাইও মানে মেৰিগ'ল্ড বিস্কুট যে লৈ গৈছে কেৰেক্টাৰটোৰ লগত মিলিছে কিন্তু মেৰিগ'ল্ড বিস্কুট ক'ব লাগিব যেতিয়া আপোনাক দাখন লৈ খেদিলে শহুৰে তেতিয়া কেনেকুৱা লাগিছিল সঁচাকৈ কাটিম বুলি ভাবিছিল নেকি তেতিয়াতো মোৰ ভয় লাগি গৈছিলে একদম দাখন লৈ পেলাই যেতিয়া খেদিলে আৰু পলাওতে আকৌ সমুদ্ৰক এৰি প্ৰথমতে মই পলাইছো মোৰ পিছে পিছে সমুদ্ৰ আহিছে বেগ চেগ এৰি তাতে মই আগতীয়াকৈ পলালো কৃষ্ণক কাটি দিছে কাটক মই পলাম লাগি মানে মই নিজক বচাইছো প্ৰথমতে কৃষ্ণক কথা পাহৰিলো এইটো প্ৰথম মই পলালো তাৰপিছতহে কৃষ্ণই বেগ চেগ লৈ পেলাই বেচেৰা মোৰ পিছে পিছে আহিছে এতিয়া ধৰক ঘৰৰ পৰাও খেদিলে আপোনাৰ শহুৰ পৰা ঘৰৰ পৰা আপোনালোকক খেদিলে এতিয়া আপোনালোকে এটা ভাড়া ৰুমত বৰ্তমান আছে বা ভিউৱাৰ্ছেও চাই আছে চিৰিয়েলখন সকলোৱে চাই আছে চাই থাকিলে সেই জাৰ্ণিটো কেনেকুৱা এতিয়া ভাড়া ৰুমত থাকি কেনেকুৱা আপোনাৰ কেনেকুৱা লাগিছে নিজৰ ঘৰখনো আপুনি থৈলা মাইনী কেৰেক্টাৰটো এইটো নিজৰ ঘৰখন আৰম্ভণিৰ পৰা এৰাই নাইকিয়া তাই বিয়া হ'ল বিয়া হোৱাৰ পাছতো সেইখন ঘৰতে আছে তাৰমানে এটা নিজৰ কমফৰ্ট জ'নতে আছে ফৰ দ্য ফাৰ্ষ্ট টাইম তাই নিজৰ কমফৰ্ট জ'নটোৰ পৰা ওলাই পেলাই বাহিৰৰ বস্তুখিনিৰ লগত সন্মুখীন হৈছে বাহিৰৰ মানুহ বাহিৰৰ কথা বতৰাই গোটেই বস্তুবিলাক ঘৰখনতে আছে ইমান দিন তো সেই কমফৰ্ট জ'নটোত যিহেতু বৰ্তমান নাই তেনেহ'লে ভালটোতো নিশ্চয় নালাগিব কিন্তু এতিয়া আপোনালোকে চাই থাকক নেক্সট কি হয় নেক্সট কি হ'বলৈ গৈ আছে সেইটোতো ময়ো নাজানো আপোনালোকে চাই থাকক নিশ্চয় কিবা এটা ভাল লগা কিবাই হ'ব নাই আপুনি লণ্ড কৰি দিব লাষ্টলৈকে এইখিনি আৰু সম্পূৰ্ণ বিশ্বাস আছে অলৰেডি ভিউৱাৰ্ছেও গম পাইছে আপুনি যে এনেকুৱা এটা যে প্লেনিং এটা আৰু কৰি আছে সেইটো আমি বৰ্তমান ৰিভিল নকৰোঁ আমাৰ ধাৰাবাহিকখন যি বৰ্তমান যেনেকৈ চাই আছে ৰেগুলাৰ চাওক সকলোৱে চাওক তাৰে আশা কৰিলোঁ চাই থাকক প্ৰত্যেকটো এপিছডতে কিবা নহয় কিবা আপোনালোকে পাই যাব সেইটো গেৰাণ্টি দি ক'ব পাৰিম আপোনালোকে চাই থাকক ভাল পাব বঢ়িয়া ধন্যবাদ তাৰ ওপৰত কি কৰি আছে বাকী আমাৰ চিৰিয়েলটো ধুনীয়াকৈ চলি আছে আমাৰ অসমৰ ৰাইজে আমাৰ ধাৰাবাহিকখন খুব আঁকোৱালি লৈছে আমাৰ এই মোটামুটি 6 মাহ 7 মাহ আমি নাম্বাৰ 1 TRPত আছোঁ এই সুযোগত আপুনি আমাৰ সমূহ অসমবাসী ৰাইজক কি ক'ব আপোনাৰ এটাই ক'ম যে এনেকৈ সদায় আমাক আশীৰ্বাদ কৰি থাকিব এনেকৈ ভাল পাই থাকিব আৰু বেছি ধুনীয়া কাহিনী হ'বলৈ গৈ আছে আমাৰ এতিয়া পিছে ভাইটিৰ খবৰ লৈছে না ভাইটিটো জেলত আছে কিন্তু এতিয়া আপোনাক মানে ভিউৱাৰ্ছে কৈ আছে ভাইটিক আনিব লাগে এই সন্দৰ্ভত কি ক'ব অতি সোনকালে আহি আছে তাৰপিছত আৰু বেছি ভাল হ'ব ভাইটি নোহোৱাকৈ অকণমান বেয়া লাগি আছে ন চিনবিলাক কৰিব অকণমান মানে ভাইটি থাকিলে এটা ভাল লাগে মানে নিজৰ তেনেকৈ এনেও কি মোৰ এটা বহুত ভাল লগৰ আহি আছে সোনকালে আহি আছে বাকী আপোনাৰ নৱক দেখা নাই যে আজি বহুত দিন নৱ মাইকা গৈছে মাকৰ ঘৰত গৈছে কেতিয়ালৈকে তাই মানে নৱ ঘৰত গৈয়ে থাকে যে কিয় ইমানেই বেমাৰ হয়নে পূৰা হৈ থাকে মানে চুগাৰ পেচেণ্ট মাক নাই মানে ঘৰখনত তাৰমানে গোটেইখিনি এইটো যে তাইৰ ওপৰতে ভৰসা সেইকাৰণে তাই সঘনাই ঘৰত যাই থাকে ন এতিয়া কেতিয়ালৈকে আনিব যাব আৰু কিন্তু আপোনাৰ আৰু নৱৰ জোৰাটো একদম হাইলাখ মানে কি ক'ম ভাষা নাই একদম ধুনীয়া মিলিছে এই সন্দৰ্ভত কি ক'ব নাই ঠিকে আছে তাই বহুত ভাল কৰি আছে
আমাৰ গোটেই টিমটোৱে বহুত ধুনীয়া কাম কৰি ধুনীয়া কাম কৰিছে, এইটো হয়। সদায় কষ্ট কৰিছে আৰু বেছি ভাল কাহিনী হ'বলৈ গৈ আছে। খালি সেইটোৱে কৈছোঁ যে আপোনালোকে এতিয়ালৈকে যেনেকৈ আমাক মৰম কৰি আছে তেনেকৈ আমাক মৰম কৰি থাকিব সদায়, আৰু এনেকৈ আমি সদায় সদায় এটা ভাল ভাল কাহিনী ষ্টৰিটো পাই থাকিব, আপডেট হৈ পেলাই গৈ আছে। চাই থাকিব দে, আদাৰো আছোঁ। বলক যাওঁ বলক এতিয়া আমি বাই।